আত্মসহায়ক গোটৰ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 এপ্ৰিলত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। 1 এপ্ৰিলত ঘোষণা কৰা হ'ব প্ৰতিগৰাকী বাছনিভুক্ত মহিলাৰ নাম। নিৰ্বাচিত মহিলাক ফোনযোগে জনোৱা হ'ব অহা 1 এপ্ৰিল তাৰিখে। 10,000 টকা ভাল কামত খৰচ কৰিলে আৰু 25,000 টকা দিব মুখ্যমন্ত্ৰীয়ে। 25,000 টকা পাবলৈ হ'লে মানিব লাগিব এটা চৰ্ত। কি চৰ্ত মানিব লাগিব এই মুহূৰ্তত আমি জনাই যাম। আমাৰ হাতত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোনযোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব, ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500, চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলো, মুৰ্গী পুহিলো, গাহৰি পুহিলো, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগে। অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা ছেপ্টেম্বৰ মাহত সোমাব অৰুণোদয় আঁচনিৰ ধন। কোনো দুখীয়া মানুহে বাদ নপৰে অৰুণোদয় আঁচনিৰ পৰা। ইতিমধ্যে নতুনকৈ আৰম্ভ হৈছে অৰুণোদয় প্ৰপত্ৰ পূৰণৰ কাম। অৰুণোদয় আঁচনিত সকলোকে আবেদন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো, আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব, যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো, আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব, যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ।